এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে। কোনো জীৱিত বা মৃত ব্যক্তি ইয়াৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। আয়ো এই বন্যাকো লাঠি খাওঁতেনো এনেকে মাৰবা লাগে না? এই লিভাৰ পৰ্যন্ত বিষ উঠি গেছি। কৈছে নে ভাই মোৰ এই পিঠিয়ে বিষেছি নে ভৰিয়ে বিষেছি নে পেটে বিষেছি একো ধৰবাই নৰা হৈছি। তোৰ আৰু কি হলে এনেকে তিৰি মৰা মতাটোৰ দৰে কি ভাবি আছা? মই পইচাৰ টেনচনত আছো ৰহাই। কিবাকে যদি মাই গম পাই পইচা খিনি নহা বুলি মোকতো জিয়াতে পুতি থব। ভাই মোৰো একে হৈছি দে। মই এইকেইদিন ঘৰতে আছো নে ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰতে আছো, একো ধৰবাই পাৰা নাই। ঘৰ পাই কিতেন কি ইয়াতে হৈ আছে মোৰ ওপৰত একেবাৰে ধৰবাই নৰা হৈছি। এই মাত্ৰ যদি ইফালে পাই চেণ্ডেল একপাত উৰি আহে, অলপ পিছতে কোনোবা ফালৰ পৰা বেলনা বাৰীডাল উৰি আহে। হয় দে ধুমকেতু, সোনকালে কিবা এটা কৰাৰ মাথা মাৰ। যদি আমাৰ ঘৰত গম পাই হৈছি আৰু আমাৰ তিনিওটাৰে অৱস্থা নহা হব। নাই মোৰ ভুল হৈ গেলে। ভুল হৈছি তোৰ? আশ্ৰা বাবু আশ্ৰা। বাইখন দাও দেখো নাই তোৰ আশ্ৰা জাৰুহে আছিল। এটা স্পেচিয়েল আশ্ৰা। এই নদীত ভাই দিম তোক আজি 2 টুকুৰা কৰি। বাপৰে নাই সেইটো হবা দিবা নৰা। কি সিদিনা বোলে জংঘলত কোনোবাই গৰু মাৰা দিছে, হয় না কথাটো? নাই কোনি মাৰব আমাক? তহঁতে যে কথা কিছুমান সোধা আৰু ন, কাৰ আগত মিছা কথা কবা আহিছে? গোটেই গাঁওখনে গম পাইছি তহঁতক মাৰা কথা। মাৰছি আমাক, গৰু মাৰা দিছি, গাত পানী ঢালি ঢালি চুৰতা পাতেদি কোবাইছি। কিবা প্ৰব্লেম তহঁতৰ তাতে? চুৰতা পাতেদি কিতান মাৰলা? মই দেখোন গমে নাপালো। তই মানে থাক, একদম নাপাই চুপ। এইগিলা চব জোতৰ গাই তই মেইন। আৰু তহঁতৰ কি লাগে? কি সুন্দৰ ৰখি আছে? আমাক থুই মাৰি মাথা পাতি দিছি, গৰম তেলত জুবে কাটাৰ বিচনাত ঘুমাই থৈছি। হৈছে নাই নে আৰু কিবা লাগব? এই পাগলা চাগলা হল কি জানি? চাংকি পৰা যৌ তাড়াতাড়ি, মই লক্ষণ ভাল দেখা নাই। যৌ কি মানে এইগিলা? আমাক দেখোন ইমান শাস্তি দিয়াই নাছিল। আৰু এহেঁতে মানে কেনেকে গম পালা কথাটো? মই সেইদিনা কৈছিলো না গাত এইটো কথা কতো নোলাবি বুলি। মই ইনষ্টাগ্ৰামত পোষ্ট এটা দিছিলো, #গৰুমাৰ খালো বাই চতাদন এট জংঘল। কি আমি তাতে বাৰে বাৰে কৈ আহিলো গাঁৱত কাকো নকবি বুলি, আৰু তই ইনষ্টাগ্ৰামত পোষ্ট দিছা? মই মানে চিম্পেথি পাম বুলি ভাবছিলো মানুহগিলাৰ পাই। হয় নেকি? চিম্পেথি লাগে তোক? মই দি আছো তোক চিম্পেথি। কাট খাৱা চিম্পেথি লাগে তোক? লো চিম্পেথি লো। তাই বন্ধ নকৰাকে গিলা নিজৰ মাজতে কাজিয়া কৰি মোৰ পাৰিছি। গোটেই দেহাটো বিষে আছে আৰু মাৰছি। তাই বন্ধ কৰ তোৰ কানা। তই এইগিলা বাদ দি তেন এই পইচা খিনি কেনেকে খাবাৰ পাই। ঘণ্টা বন্ধ কৰে তোৰ এইগিলা পেন পেনি বন্ধ কৰছো দে। নকা গিয়ে এতিয়া কি চাই আছা? মই কৈ আছিলো কি যে আমি সেইটো টাউলা ঠিকাত দেখোন। ই একলা কি বকি আছে? পাগলা চাগলা হল নেকি? বাপেৰে একলাই বকি থকা নাই, ফোনত কথা পাতি আছে। এনেকে হ'ব কওকচোন আপনিয়ে? মই ইমানখিনি পইচা আপোনাক ধাৰক লাগি দিছো, ইতান আপনি যদি সুদ চুদ নেদা বুলি কয় কেনেকে হ'ব কওকচোন আপনিয়ে? কাম হৈ গেল চলিয়াত, বাকৰা পাই গেলো। কাম হৈ গেল? কি কাম হৈ গেল? কি হল গম পাবি ৰ, তহঁতে কেৱল সহায় কৰি থাকিলি হল। মই যি কওঁ বাকী যি কৰিব লাগে মই মেনেজ কৰিম। তাড়াতাড়ি এইবাৰ আৰু এইখন কি নতুন নাটক আৰম্ভ কৰিলাকে? ইনষ্টাগ্ৰাম যৌ, ইনষ্টাগ্ৰামত পোষ্ট দে সি তিৰিচোৰে। নাই এইটো একেবাৰে নহয় দে। সেনকে হলি কেনে মানুহ দেখোনে ফোনটোৱে কাটি দিলা? ঠিকে দাদা, কি হৈছে? দেখছা না, মানুহ এটা মোৰ পৰা পইচা সুতক লাগি লৈছিল, ইতেন সি ৰকাত খাই সুদ চুত একো নেদা হৈছে দেখছা? আজিৰ দিনত আৰু পইচা সুতত দিলে হ'ব সেইগিলা? নহলে কি কৰবিনো, এই লকডাউনত তো কাম বন একো নোহোৱা গৈছি না। সেইকাৰণে জমা থকা পইচা কেইটাকে কিবাকে সুতত দি পেলাই চলি আছিলো। ইতেন সেই ৰকাত খাতো এইগিলা কৰবা দিছি দেখছা না? ঠিকে দাদা, তই বেলেগক পইচা সুতত দি আছে, পইচাৰ খেতি নকৰাকে। কি পইচাৰ খেতি? আজি এই দিন দুপৰত ক'ৰবাত গেলা চেলা খাইলি নেকি? এই মস্ত ঠিকাদাৰটো হয় আজিকালি এইখিনি কথাও গম নাপা। আজিকালি ইটোৱে চলি আছে পইচাৰ খেতি। কি মানে কচোন ভালকে কেনেকে কৰে? বেলেগ একো নাই, সৰু সৰু পইচাৰ গাছৰ কিছুমান পুলি আছে, তাৰে কেইটামান কিনি আনি ঘৰত পুতি থলি হ'ল। তাৰপিছত সদায় বঢ়িয়াকে পানী চানী দি থাকবি, 1 মাহ মান পিছৰ পৰা পইচা লগা আৰম্ভ হৈ যাব। কিনো কয়, সঁচাই নে মিছাই? আৰু এই পইচাৰ গাছ কেইটা নোলাল? আমি দেখোন একো গমেই নাপাও এইগিলা কথা। তই বাহিৰৰ খবৰ কিবা গম পালি? এইগিলা পইচাৰ গাছৰ পুলি গিলা ক'ত পাম পিছে? আমাৰ তাতে আছে ভৰ্তি। কিমান লাগে তোক? আমাৰ তাত আছে। কি কৈছি সি? মানে আমাৰ তাত আছে, তাকে কৈছি আমাৰ তাতে আছে। আচ্ছা দে পিছে ঠিকা দাদা, তোক কিমান পুলি লাগে মোক হোৱাটছআপ কৰি কবি, মই একেবাৰে হোম ডেলিভাৰী দি থৈ যাম। দে হ'ব দে, মই কৈ আছো দে। আমাৰ তাত পইচাৰ গাছ আছে, মই দেখোন গমেই পোৱা নাছিলো। যৌ আমাক লাগা খিনি তাৰ পৰাই ছিঙি লওঁ। তাই বৰ বেছি বকি দেখাই তই চুপচাপ আহি থাক। ঠিকে দাদা, মই পুৰা একদম জাগাই জাগাই লগাই দিছো পুলিখিনি, তই কেৱল এটা পানী দি থাকিলি হ'ল সদায়। হ'ব দে, মই সদায় পানী দি থাকিম। এতিয়া মানে আমাৰ পুলিখিনিৰ দামটো দিলে আমি যাই থাকিব পাৰিলো হয়। মই আনছো ৰ, পইচা আনছো। তহঁতৰ পুলিখিনিৰ দাম দে ঠিকে দাদা, আমি এতিয়া যাই থাকো পিছে। দে যাবি তহঁতে। পইচাৰ গাছ, পইচা লাগবো তামান। 1 মাহ পিছত মোক আৰু গুণিবাই।
আমাৰ পইচাখিনি যোগাৰ হ'ল দেচোন কিবাকে এনকে ইমান ফূৰ্তি কৰবাৰ দৰকাৰ নাই তালে যেতেন গম পাব তিতেন কি কৰবি সিটো ভাব গম পোৱাৰ পিছত কি হয় সেইটো পিছত দেখা যাব দে ইতেন তাড়াতাড়ি ঘৰত যাও যাও